वक्रतुण्ड महाकायं सूर्यकोटिसमप्रभं निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজিৰ দিনটোৰ দিনপঞ্জী। আজি 12 শাওন বুধবাৰ 1433 ভাস্কৰাব্দ, ইংৰাজীৰ 29 জুলাই 2026 চন, ভাৰতীয় আজি 7 শাওন আৰু মৌ 14 সফৰ। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:49:38 আৰু সূৰ্যাস্ত সন্ধ্যা 6:05:05। গতিকে ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনিয়েই যোগ সাধনা, জপ তপ, বীজমন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল পূৰ্ণিমা তিথি, ৰাতি 8:05:42 আছে। আজিৰ নক্ষত্ৰ হ'ল উত্তৰাষাঢ়া, দিনৰ 3:37:24 আৰু আজিৰ যোগ হ'ল প্ৰীতি যোগ, ৰাতি 11:57:54 আজিৰ কৰণ হ'ল বৃষ্টিকৰণ। প্ৰীতি যুগত জন্ম জাতক স্ত্ৰীৰ প্ৰিয় হয়, তত্ত্বজ্ঞান আৰু মহা উৎসাহী হয়। প্ৰয়োজন সিদ্ধিৰ কাৰণে তেওঁ উদ্যোগীশীল হয়, কথা বাৰ্তা তেওঁৰ মধুৰ হয় আৰু পঞ্চম আৰু সপ্তম স্থানৰ মাজত যদি তেওঁৰ সম্বন্ধ থাকে কুণ্ডলীত, তেনেহ'লে প্ৰেম বিবাহৰ যুগ, অতি শুভ যুগ। গতিকে যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰতো আপোনালোকে আজি আগবাঢ়িব পাৰে। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি বহি আছে কৰ্কট ৰাশিত বৃহস্পতিৰ লগত যুতি হৈ, আৰু মংগল আছে বৃষভ ৰাশিত, বুধ আছে মিথুনত, শুক্ৰ আছে সিংহ ৰাশিত, শনি আছে মীন ৰাশিত, ৰাহু আছে কুম্ভত, কেতু আছে সিংহত। আৰু যিহেতু আজি চন্দ্ৰ বহি আছে মকৰ ৰাশিত, গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মকৰ ৰাশি, শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, সূতা সংযোগ, নৰগণ, গৰুৰ অস্থি, অষ্টোত্তৰী বৃহস্পতি আৰু বিংশোত্তৰী ৰবিৰ দশা। দিনৰ 3:37:24 দেৱগণ, কুম্ভীৰৰ অস্থি, বিংশোত্তৰী চন্দ্ৰ দশা। আৰু আজি আদ্য ঋতু হ'লে 7 দিনীয়া শুভগা যোগ, মৰণৰ দোষ 2 পাদ, দিনৰ 3:37:24 দোষ নাথাকে। খাদ্যত আজি তেল, মাছ, মাংস দি আৰু ৰাতি 8:05:42 কোমোৰা খোৱাটো নিষেধ। যাত্ৰা আজি নাই, নক্ষত্ৰ আদি দোষ, ৰাতি 8:05:42 তীৰ্থমিত যোগ, যাত্ৰা শুভ, উত্তৰ দক্ষিণ পূবে যাত্ৰা নাই। আৰু যিহেতু আজি বুধবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত কেইটামান ধনিয়া আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰিব, সোঁভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভকৰ্ম বিবাহ ৰাতি 9:05 আৰু 2:35 সময়ৰ ভিতৰত মীন, মেঘ, বৃষ লগ্নত সুতহি বুক যুগত বিবাহ। আজি জাতকৰ্ম নামাকৰণ, নিষ্ক্ৰামণ, দীক্ষা, নতুন কাপোৰ লোৱা, গৃহ আৰম্ভ, গৃহপ্ৰৱেশ, জলা আক্ষয় আৰম্ভ, দেৱতা গঠন, কিনা বেচা, বেহা বেপাৰ, গ্ৰহ পূজা, শান্তি স্তৱন, দোকান, নাট্য আৰম্ভ, ঔষধকৰণ সেৱনৰ ক্ষেত্ৰতো শুভ যুগ। যোগিনী আজি বায়ুকোণত আৰু ৰাতি 8:05:42 পূবত। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 8:13:38 পৰা 9:51:12 আৰু কাল ৰাত্ৰি নিশা 2:13:38 পৰা 3:36:4 পৰ্যন্ত। এই সময়খিনি আপোনালোকে বৰ্জন কৰক। যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য এই সময়ত নকৰিব। আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 1:38 পৰা 3:23 আৰু ৰাতি 8:54 পৰা 10:22 মহেন্দ্ৰ যুগ। অমৃত যুগ ৰাতিপুৱা 6:42 আৰু 9:18 পৰা 11:02, 3:23 পৰা 5:07 ৰাতি 6:43 পৰা 8:54 পৰ্যন্ত আৰু 1:18 পৰা 4:59 পৰ্যন্ত এই অমৃত যুগ। গতিকে এই সময়খিনি অতি উত্তম। যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য কৰিলে ইয়াৰ ফল শুভই হয়। আজি পূৰ্ণিমাৰ একদিষ্ট সন্দীপন, পূৰ্ণিমাৰ উপবাস, ছায়ং সন্ধ্যা নাই, হাল খতি, পূৰ্ব দিনৰ সন্ধ্যা 6:19:24 পৰা আজি ৰাতি 8:05:42 পূৰ্ণিমা আছে, গুৰু পূৰ্ণিমা। সন্ধ্যা শ্ৰী শ্ৰী সত্যনাৰায়ণ ব্ৰত, ৰাতি 8:05:42 সময়ৰ ভিতৰত আহাৰ্যং মন্মন্তৰা স্নান দান, পূৰ্ণমাচাস্য আৰম্ভ পক্ষে চতুৰ্মাচাস্য ব্ৰতা আৰম্ভ। পাণ্ডু সদিলাপুৰত ভাঙৰা গোসাঁই ঘৰত আজি বাৰ্ষিক হোম যজ্ঞ আছে। ব্যাস পূৰ্ণিমা, যোগীহানা অসম নাথ যোগী সম্প্ৰদায়ৰ জাতীয় উৎসৱ গুৰু পূৰ্ণিমা পালন।
ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰো আজি স্মৃতি দিৱস আছে। আৰু এতিয়া চাওঁহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ অৰ্থৰ ক্ষতি, বৃষ সম্পত্তি লাভ, মিথুন কন্যাৰ উন্নতি আৰু কৰ্কট নানা অশুভ। গতিকে চাই চিতি চলক দিনটো। সিংহ সতৰ্কতাৰে দিনটো আগবাঢ়ি যাওক। কন্যা কৰ্মৰ উন্নতি, তুলা বন্ধুৰ বিৰোধ। গতিকে বন্ধুৰ লগত কথা বাৰ্তা হওঁতে আজি সংযম ৰাখক নিজকে। আৰু বৃশ্চিক কৰ্মৰ ব্যস্ততা, ধনু চৰ্য হয় নানা ক্ষতি, মকৰ দুখ বেদনা, কুম্ভ অৰ্থপ্ৰাপ্তি আৰু মীন বিদেশ ভ্ৰমণ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।